নমস্কাৰ বন্ধুসকল, এটা নতুন ভিডিঅ'লৈ আকৌ কৰিছোঁ। বৰ্তমান এতিয়া আছোঁ শিলঘাট। হয়, শিলঘাটত আছোঁ। দেখা পাইছে পিছতে বালি হয়, ব্ৰহ্মপুত্ৰৰ পাৰত আছোঁ। হয়, ব্ৰহ্মপুত্ৰৰ পাৰত আছোঁ আৰু ইয়াত কি কাৰণে আছোঁ, কি সকলো কথা ভিডিঅ'টো চাই থাকিলে গম পাব। তো ভিডিঅ'টো ঘৰৰ পৰা আৰম্ভ কৰোঁ আহক। গুড মৰ্ণিং, এটা নতুন ভিডিঅ'লৈ আকৌ কৰিছোঁ। মৰ্ণিং এতিয়া হৈছে 7টা। তো ভিডিঅ'টো সম্পূৰ্ণ চাব বুলি আশা কৰিছোঁ। তো ব'লক ভিডিঅ'টো আগবাঢ়ি যাওঁ। বৰ্তমান বন্ধুসকল কোৱা হৈছে শিলঘাটত হয় আৰু ইয়াৰ ফেমিলি মানুহ হয়, বৰমা, খুৰী আৰু জেঠাই এনেকৈ আছে আৰু নাজাৰা চাকাও। এতিয়া বৰ্তমান এইটো হ'ল নগাঁৱৰ লাওখোৱা ৰোড হয়। লাওখোৱা ৰোডেদি গৈ আছোঁ শিলঘাটলৈ আৰু শিলঘাটৰ মেইন যোৱাৰ কাৰণটো হৈছে মোৰ খুৰা আৰু বৰ্তাৰ আজি অস্থি দিব লাগে হয়, সেইকাৰণে মই যাম আৰু ইয়াৰ লগত খুৰা ল'ৰা আছে হয়, ভাইটি আছে মোৰ আৰু ইয়াৰ মাজতে মই বহি গৈছোঁ ছাইডত আৰু এইফালে ইটা ভাটা দেখা পাইছে, ইটা বনাই এইফালে আৰু এয়া হ'ল লাওখোৱা ৰোডৰ স্পীড ব্ৰেকাৰ বহুত, কিন্তু একদম মানে গৈছে যেনে তেনে আৰু খুৰা মই অস্থি দিম, ময়ে দিম, সেইকাৰণে গৈছোঁ আৰু বাকী চাই থাকক আজি এই দৃশ্য। আৰু এইফালে হৈ আছে পূজা, মানে পূজাৰ কাম আৰম্ভ হৈছে আৰু এইফালে এয়া ব্ৰহ্মপুত্ৰ বালিৰ ৰ'দ পূৰা মানে গৰম হৈ আছে সেইফালে, সেইকাৰণে যোৱা নাই। অলপ আগত গৈ এইখিনি জাহাজ এখন আছে, জাহাজখনৰ দৃশ্য দেখা পাব অলপ পিছত, মই দেখাম বাৰু ভালদৰে। আৰু এইফালে কাম চলি আছে, তো দৃশ্যসমূহ দেখাবলৈ চেষ্টা কৰিম, তো চাই থাকক। আৰু এইফালে খুৰী বহিছে আৰু এইফালে বৰমাহঁত আছে, দেখা পাইছে। মানে এইখিনি জেগা ছাঁ পৰি আছে, ইফালে পূৰা ৰ'দ তামাম আৰু এইফালে ছাঁ জেগা, সেইকাৰণে এইখিনি বহিছে। আৰু এয়া বাকীকেইটা ইয়াত ভিতৰত, গাড়ীৰ ভিতৰত এইকেইটা চাওক মোবাইলতে বিজি। এইটো কিহত মোবাইলত কি কৰিছে নাজানো, এইটো লগতে ছাপৰ্টত চাই আছে। অকল এতিয়া বৰ্তমান শিলঘাটত আছোঁ আৰু এইখন দেখা পাইছে জাহাজ, কাম চলি আছে আৰু এইফালে দেখা পাইছে গা ধুই আছে। মানে চব চিষ্টেমেই থাকে ইয়াত জাহাজখনত আৰু দেখা পাইছে পূজা হ'ব হয় আৰু এইফালে দেখা পাইছে বালি চাওকচোন আৰু এইফালেও চাওক বালি, মানে ব্ৰহ্মপুত্ৰৰ পাৰত এনেকুৱাই আৰু কাষতে এখন জাহাজখন দৃশ্য দেখা পাইছে। তো চাই থাকক দিয়ে ভিডিঅ'। এতিয়া পূজাত বহিব গৈছোঁ হয়, এতিয়া পূজা কৰিব লাগিব আৰু এতিয়া শ্বটটো ভাইটিয়ে লৈছিলে হয়, ভাইটিয়ে লৈ পেলাই দিছে। তো বাকী পূজা বহুত টাইমে হৈছে, সেইকাৰণে মই গোটেই শ্বটটো নিদিওঁ। পূজা কিছু অলপ শ্বট দিছোঁ, আপোনালোকে চাব। আৰু তাৰপিছত কামাখ্যা দেৱালয় যাম, কাষতে আছে কামাখ্যা দেৱালয়, তো তালৈ যাম। তো চাই থাকক আজি ভিডিঅ'। पतये अंबिका पतये उमा पतये पशुपतये नमो नमः। ओम नमो हिरण्यवाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतये अंबिका पतये उमा पतये पशुपतये नमो नमः। अंबिका पतये उमा पतये पशुपतये नमो नमः। বৰ্তমান সকলো কাম কৰা হ'ল আৰু এয়া প্ৰসাদ খাই আছে হয়, প্ৰসাদ খাইছে, ময়ো খাম। শ্বটটো লৈ লৈছোঁ, আপোনালোকে দেখাইছোঁ আৰু এতিয়া সকলোৱে প্ৰসাদ খাইছে আৰু কাষতে আছে কামাখ্যা মন্দিৰ হয়, শিলঘাটতো কামাখ্যা মন্দিৰ আছে। মই ভালদৰে ডিটেইলি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কামাখ্যা মন্দিৰৰ দৃশ্য। তালৈ যাম, তাত গৈ পেলাই কি ক'ত আছে সকলো দৃশ্য দেখাবলৈ চেষ্টা কৰিম, তো ভিডিঅ'টো চাই থাকক। বন্ধুসকল এয়া দেখা পাইছে শিলঘাটৰ অশোক অষ্টমীৰ মেলাৰ যি কমিটিৰ যি চাইনবোৰ্ড আৰু এয়া দেখা পাইছে আৰু ইয়াতেই অশোক অষ্টমীত মেলা হয় বন্ধুসকল, মেলা ইয়াতে হয়, কিন্তু কৰোণাৰ কাৰণে ইয়াত এইবাৰ মেলা হোৱা নাই হয়। আৰু এই কাষতে জুট মিল হয়, মৰাপাটৰ যি মিল ইয়াতে আছে, শিলঘাটৰ জুট মিল ইয়াত এয়াই হয়। আৰু মই চেষ্টা কৰিম ভৱিষ্যতে যদি পাৰোঁ মিলৰ দৃশ্য ভালদৰে সম্পূৰ্ণকৈ দেখাবলৈ চেষ্টা কৰিম। আৰু এয়াই হৈছে
কামাখ্যা দেৱালয় হয়, শিলঘাটৰ কামাখ্যা দেৱালয় দেখা পাইছে। কাম চলি আছে গেটটোৰ, আৰু তাৰ দৃশ্য দেখাবলৈ চেষ্টা কৰিম। চাই থকা আজি ভিডিঅ'। আৰু ইয়াতে বাইদেৱে হেৰি কিছু দোকান দিছে, এনে থালি চালি, আৰু আমাৰ এনেকৈ ফেমিলি যিসকল আহিছিলে সকলোৱে এনেকৈ লৈ পেলাই গৈছে। আকৌ বোলে ময়ো লৈ কৰি যাওঁ। আৰু এখন থালিত 100 টকাকৈ ন, আৰু 20 টকা কোনখন থালি? ইয়াত 20 টকা ন, আৰু ইয়াত 20 টকা, আৰু এই হ'ল 100 টকা। আৰু মই লৈ 100 টকা থালি লৈ যাম, আৰু চবেই লৈছে, লৈ সেয়া কৰিমগৈ। তো দৃশ্য চাই থাকোঁ। সেয়া থালি লৈছোঁ, লৈ পেলাই গৈ আছোঁ ওপৰলৈ। মানে ওপৰত খোজকাঢ়ি যাব লাগিব, এইফালে দেখা পাইছে। আৰু এয়া হ'ল কামাখ্যা দেৱালয় হয়, কামাখ্যা দেৱালয় শিলঘাট হয়, কামাখ্যা দেৱালয় আছে। বৰ্তমান তালৈ গৈ আছোঁ। তো ভাল লাগিছে, আজি প্ৰথম আহিছোঁ, সেইকাৰণে বহুত ভাল লাগিছে। তো তালৈ যাওঁ। আৰু ইয়াত থালি, এখন থালি 100 টকাকৈ, 20 টকা থালি আছে, আৰু সকলোৱে 100 টকা আমাৰ ফেমিলি সকলোৱে লৈছে। লোৱাৰ কাৰণে ময়ো ল'লোঁ, লৈ এতিয়া তালৈ যাওঁ, দৃশ্য দেখাই থাকিম। তো চাই থাকক আজি ভিডিঅ'। আৰু ইয়াত থালি লৈছোঁ, আৰু ইয়াৰ ওপৰলৈ খোজকাঢ়ি গৈ আছোঁ। এফালে গাড়ী যাব পাৰে, কিন্তু খোজকাঢ়ি গৈ আছোঁ। তাৰ কাৰণটো কি, এই কষ্টৰ ন, কষ্টৰ ফলটো বেলেগে। আৰু অলপ সেইকাৰণে কষ্ট কৰি যাওঁ, যাতে ভগৱানে কৃপা কৰক আৰু আপোনালোকে মৰম কৰক, যাতে মোৰ চেনেলটো আগবাঢ়ি যায়, সেইটোৱে আশা কৰিছোঁ। আৰু সদায় কওঁ, কষ্ট মোৰ, কৃপা ভগৱানৰ, মৰম আপোনালোকৰ। তো কষ্ট কৰি যাম, ভগৱানে যদি কৃপা কৰে আগুৱাই যাব পাৰিম। আৰু যিমানে নহওক আগুৱাই গৈছোঁ, আৰু আপোনালোকে যদি মৰম কৰে আৰু আগবাঢ়ি যাম।
আৰু এয়া হ'ল মন্দিৰৰ দৃশ্য কামাখ্যা দেৱালয় হয় কামাখ্যা দেৱালয় মন্দিৰৰ দৃশ্য ভিতৰৰ একে ভিতৰলৈ সেৱা কৰি আহিলোঁ মাৰ যি সেৱা কৰি আহিলোঁ আৰু ভিতৰত ভিডিঅ' কৰা মানুহ আছে সেইকাৰণে মই ভিতৰত শ্বট নল'লোঁ আৰু এয়া দেখা পাইছে আজি দৃশ্য আৰু এইফালে কাষতে এয়া চাকি দিব পাৰে চাকি দিলোঁ আৰু ভিতৰত সেৱা কৰিব পাৰে হয় সেৱা কৰিলোঁ আৰু সেয়াই আৰু এতিয়া সেৱা পাই আৰু ইয়াৰ পৰাই যাওঁ সেৱা কৰিলোঁ মাৰ আশীৰ্বাদ ল'লোঁ আৰু মনত কিছুমান মানে আছিলে কথা সেইখিনি মাৰ লগত হেৰি কৰিলোঁ আৰু জীৱনত যাতে আগুৱাই যাব পাৰোঁ সেইটোৱে মানে আপোনালোকে আশীৰ্বাদ কৰিব আৰু বাকী আজি যি য'ত হয় আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ভিডিঅ' মানে এতিয়া আছোঁ হিৰকহঁতৰ ঘৰত হয় আৰু আজি গম পাইছে দিনটোত এনেকৈ কাম কৰাৰ কাৰণে শিলঘাটত গৈছিলোঁ অস্তি দিবলৈ গম পাইছে সেইকাৰণে মই ইয়াত আহিব নোৱাৰিছিলোঁ আজি ভোজ আছিলে হয় সকলোৱে গম পাইছে যিসকলে আহিছিলে ইয়াত আজি লগৰ এনেকৈ ত' গম পাইছে ত' মই আহিব নোৱাৰিলোঁ কাৰণ তাত যাবলগীয়া হ'ল ফেমিলি মানে মই দিবলগীয়া হৈ গ'ল ইম্পৰ্টেণ্টত ত' সেইটো কাৰণে মই তাত গ'লোঁ আৰু যিয়ে নহওক আহি এতিয়া ইয়ালৈকে আহিলোঁ আৰু ইয়াতে কামত লাগি আছে ইয়াতে হেৰি কৰিছে ভোক লাগিছে আৰু ইয়াতে খাব এতিয়া বাৰু আৰু এতিয়া লগৰখিনি এনেকৈ ইটো সিটো কৰি পেলাই এতিয়া যাব আৰু অলপ পিছত মই সেইকাৰণে আহিলোঁ ইয়ালৈকে আহিলোঁ যেতিয়া খাই কৰি যাওঁ আৰু বাকী ইমানে আছিল আৰু দৃশ্য আছে অলপ চাই থাকক আজি এই ভিডিঅ' বন্ধুসকল দেখা পালে আজিৰ দৃশ্য হয় শিলঘাট গৈছিলোঁ হয় শিলঘাটত যোৱাৰ কাৰণে মই হিৰকহঁতৰ ঘৰত দিনত ভিতৰত আহিব পৰা নাছিলোঁ হয় ত' তাৰ পৰা আহি পেলাই মই সন্ধিয়া তালৈ গৈছিলোঁ আৰু লগৰখিনি আছিল তাতে ত' তালৈ গ'লোঁ আৰু দেখা পালে আজি দৃশ্য আৰু ভৱিষ্যতে আহি থকা দিনত আৰু ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম ত' ডেইলি তেনেকৈ ভিডিঅ' দিয়া নাই যিমান পাৰিছোঁ ভাল টপিকৰ ওপৰত আপোনালোকক দেখাবলগীয়া ভিডিঅ'ৰ ওপৰত মই দেখাবলৈ চেষ্টা কৰিছোঁ আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে দেখা পাইছে শিলঘাটৰ যি কামাখ্যা দেৱালয় হয় কামাখ্যা দেৱালয়ৰ দৃশ্য দেখা পাইছে ত' আহি থকা দিনত এনেধৰণে আপোনালোকক ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম আপোনালোকে এনেদৰে মোক প্লিজ ছাপোৰ্ট কৰিব আৰু সহায় জনালে আপোনালোকৰ এতিয়া আগবাঢ়ি যাম ত' ইমানেই আছিলে কষ্ট মোৰ কৃপা ভগৱানৰ মৰম আপোনালোকৰ এটা নতুন ভিডিঅ' লগ পোৱা প্ৰতিশ্ৰুতিয়ে আজি দিলোঁ বাই বাই জয় আই অসম প্ৰেমৰ